নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পঞ্চম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মই নমস্কাৰ জনালো বহু দিনৰ মূৰত তোমালোকক আৰু এটা ভিডিঅ' দিবলৈ ওলাইছো আজি আমি শিকিম how to turn a sentence into negative sentence আমি বাক্যক কেনেদৰে নেগেটিভ লৈ পৰিৱৰ্তন কৰিব পাৰো এইটো তোমালোকৰ কাৰণে সম্পূৰ্ণ নতুন সেই কাৰণে মনোযোগেৰে ভিডিঅ'টো সকলোৱে চাবা কাৰণ এইবাৰ যেটো তোমালোকৰ দ্বিতীয় গোট পৰীক্ষা তাতে ইয়াৰ পৰা কিছু প্ৰশ্ন আহিব আৰু এইটো তোমালোকৰ বছৰিকীয়া পৰীক্ষাটো লাগিব 6 মাহিলী পৰীক্ষাটো লাগিব আৰু ইয়াতে গুটা নম্বৰ আহে হ'ব মানে 5 নম্বৰ গুটাকে আহিব পাৰে 4 নম্বৰ গুটাকে আহিব পাৰে সেই কাৰণে এইটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে আগলৈ গৈ তোমালোকে এইটো ষষ্ঠ শ্ৰেণীটো পাবা সপ্তম শ্ৰেণীটো পাবা কেতিয়াবা অষ্টম শ্ৰেণীটো আহি যায় তেতিয়া তোমালোকৰ অসুবিধা হ'ব নহয় এই কাৰণে মই তোমালোকক পঞ্চম শ্ৰেণীতে ভালদৰে শিকাই দিম নিয়মবোৰ ঠিক আছে প্ৰথমতে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকক ক'ব বিচাৰিছো যে সকলো ছাত্ৰ ছাত্ৰী যিমানে মোৰ ভিডিঅ'টো চাবা সকলোৱে এইখিনি ভাৰ্ব নিজৰ নিজৰ বহি টুকি লবা হ'ব এইখিনি ভাৰ্বক কি বোলা হয় অক্সিলিয়াৰী ভাৰ্ব মানে যিবোৰ আমাৰ মেইন ভাৰ্ব যেনে eat run come go eat মানে খোৱা run মানে দৌৰা come মানে অহা go মানে যোৱা হয় নহয় এই মেইন ভাৰ্বৰে এটা ভাগ হয় কি অক্সিলিয়াৰী ভাৰ্ব এইবোৰ হৈছে ইয়াতকে সৰু হ'ব ইয়াক হেল্পিং ভাৰ্বো বোলা হয় হেল্পিং ভাৰ্ব মানে কেতিয়াবা যদি মেইন ভাৰ্ব নাথাকে নহয় বাক্যত তেতিয়া এই ভাৰ্বৰ সহায়ত আমি বাক্য গঠন কৰিব পাৰো ফৰ এক্সাম্পল মই যদি লিখো I am a student মই এজন বা এজনী ছাত্ৰ বা ছাত্ৰী ইয়াতে চোৱা কোনো ধৰণৰ মেইন ভাৰ্ব আছে জানো নাই কোন ভাৰ্ব আছে অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই চোৱা am আৰু এই ভাৰ্বৰ সহায়তে আমি বাক্যটো সম্পূৰ্ণ কৰি দিলো ন মই এজন ছাত্ৰ বা মই এজনী ছাত্ৰী বুজি পালা এতিয়া সেই কাৰণে ইয়াক হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব বোলা হয় হ'ব তো তোমালোকে সকলোৱে বৰ্তমান পঞ্চম শ্ৰেণীত তোমালোকে এই 19টা ইয়াতে 19টা আছে অল টোটাল অক্সিলিয়াৰী ভাৰ্ব 24টা 24 কিন্তু তোমালোকে বৰ্তমান 19টা ভালদৰে শিকি লোৱা মই তোমালোকক এবাৰ পঢ়ি দি আছো চোৱা যদি কোনোবাই টান পোৱা তেতিয়া মই পঢ়ি দি আছো এইটো হৈছে am is are was were have has had shall should will would can could may might do did does ঠিক আছে 19টা তে বলা আমি সময় নষ্ট নকৰাকৈ বাক্যবোৰ লিখো হ'ব একদম সৰল বাক্যবোৰ লিখিম একদম সহজ যেনে মই যদি কওঁ he is a singer চোৱা he is a singer মানে কি বুজিলা তেওঁ এজন গায়ক হ'ব ইয়াত কি কৈছে তেওঁ এজন গায়ক singer মানে কি গায়ক ইয়াতে কোনটো অক্সিলিয়াৰী ভাৰ্ব ইউজ হৈছে is ইউজ হৈছে নে নাই চালা ন তো is ইয়াতে কোনো ধৰণৰ মেইন ভাৰ্ব ইউজ হোৱা নাই ইয়াতে অক্সিলিয়াৰী ভাৰ্ব ইউজ হৈছে এই বাক্যটোক আমি নেগেটিভ সেন্টেন্সলৈ কেনেদৰে পৰিৱৰ্তন কৰিম নেগেটিভ সেন্টেন্সলৈ আমি পৰিৱৰ্তন কৰিবলৈ আমাক লাগিব কাৰ সহায় নটৰ সহায় মনত ৰাখিবা নট মানে নহয় ভাত খালো খোৱা নাই
পঢ়িলো পঢ়া নাই লিখিলো লিখা নাই এই যে যিটো বাক্যত মই নাই 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 প্ৰয়োগ কৰিছো তাকেই কি বোলে নেগেটিভ সেন্টেন্স হ'ব এটা তোমালোকে সোৱা ইয়াতে কৈছে তেওঁ এজন গায়ক মই যদি কওঁ তেওঁ এজন গায়ক নহয় হেইটোৱে হ'ব কি নেগেটিভ সেন্টেন্স হেইটো লিখিবলৈ আমি কেনে ধৰণে লিখিম আমি লিখিম কৰ্তা আমি নখলাও হিটো হিয়ে ৰাখিলো অক্সিলাৰি ভাৰ্বো আমি নখলাও আমি হেইটোৱে ৰাখিম হি ইজ ঠিক আছে তাৰ পিছত আমি এই নট শব্দটো অক্সিলাৰি ভাৰ্বৰ লগত লগালগিকে লৈ আহিব লাগে মনত ৰাখিবা কৰ্তা আমি লিখিলো অক্সিলাৰি ভাৰ্ব লিখিলো লগালগিকে আমি কি লিখিব লাগিব নট তাৰ পিছত আমাৰ কি থাকিল এ singer হৈ গল আমাৰ নেগেটিভ সেন্টেন্স চলা এইটোকে কি বোলে কি সেন্টেন্স নেগেটিভ সেন্টেন্স ইয়াকে কি বোলে নেগেটিভ সেন্টেন্স একদম সহজ হয় নহয় অকল কি বহাব লাগে নট কাৰ পিছত এই অক্সিলাৰি ভাৰ্বৰ পিছত আৰু এটা মই দেখুৱাই দি আছো সোৱা মই এটা নাম দিম যেনে ৰাজ has a toy car Raj has a toy car মানে খেলা গাড়ী হসা গাড়ী নহয় খেলা গাড়ী হ'ব তো ঠেলা গাড়ী নহয় দে খেলা গাড়ী হা যেটা আমি খেলু ওকে তাৰ পিছত এইটো আমি নেগেটিভ কৰিম কেনেকে ইয়াতে সোৱা নাম দিছে কাৰ নাম দিছে ৰাজ has a toy car ৰাজৰ বুলে এটা কি আছে toy car আছে খেলা গাড়ী হ'ব তো ইয়াতে সোৱা অক্সিলাৰি ভাৰ্ব কি ব্যৱহাৰ হৈছে has নামটো আমি একে ৰাখিম আমি নখলাও ৰাজটো আমি ৰাজে ৰাখিলো তাৰ পিছত আমি অক্সিলাৰি ভাৰ্বটো তো লিখিবই লাগিব এয়া লিখি দিম তাৰ পিছত মই কি কৈছিলো মই not শব্দটো ব্যৱহাৰ কৰিব দিছিলো ৰাজ has not লিখি দিলো তাৰ পিছত কি বাছিলে এ toy car হৈ গল আমাৰ নেগেটিভ সেন্টেন্স ৰাজ has not a toy car চলা ইজি না আৰু কেটামান কৰো বলা তেতিয়া আমাৰ অভ্যাস হ'ব 3 নম্বৰ suppose মই দিলু he is smart তেও smart হ'ব স্মার্ট মানে তো জানা সকলো দিখত পারগত হ'ব ইয়াতে অক্সিলারি ভার্ব কি আছে চাচোন is তো আমি এইটুক নেগেটিভ কেনে কৰিব পাৰো he is তাৰপিছত আমি কি লিখিম not smart চলা he is not smart তেও স্মার্ট নহয় হৈ গল আমাৰ নেগেটিভ সেন্টেন্স আৰু এটা লিখো বলা কি লিখো the girl is writing ছোৱালীজনী কি কৰি আছে লিখি আছে ছোৱালীজনী কি কৰি আছে লিখি আছে ইয়াতেও কি অক্সিলাৰি ভাৰ্ব আছে সোৱা is একদম সহজ যেতিয়াই তোমালোকে এনেকুৱা ধৰণৰ অক্সিলাৰি ভাৰ্ব দেখিবা তাৰ পিছফালে কি লগাই দিবা not ময়ো লগাই দিম সোৱা the girl is not writing হৈ গল হলা the girl is not writing তা এইবোৰকে কি বোলে নেগেটিভ সেন্টেন্স ওকে চাৰিটা কৰিলো 5 নম্বৰ এটা কৰো ৰবা I
can লৈ কৰো can I can speak English মই ইংৰাজী ক'ব পাৰো বুলি কৈছে মই ইংৰাজী ক'ব পাৰো I can speak English এটা can চোৱা আছে নে নাই অক্সিলাৰি ভাৰ্ব আছে সেইকাৰণে একো চিন্তা নকৰিবা কৰ্তাজনে ৰাখিবা কেনৰ পিছত কি লগাই দিবা not তাৰ পিছত কি আছে speak English হৈ গ'ল এইটোৱে হৈছে কি নেগেটিভ সেন্টেন্স চালা আৰু এটা কৰো 6 নম্বৰ you লগত কি দিম you will দিলো play you will play cricket দিলো হ'ব you will play cricket এতিয়া you টো আমি you এ ৰাখিম আমি চেঞ্জ নকৰো হ'ব will টো আমি will এ ৰাখিম will টো আছিল না আছে আছিল এটা আমি কি লিখিম not play cricket হৈ গ'ল নেগেটিভ সেন্টেন্স তো এতিয়া গম পালা অক্সিলাৰি ভাৰ্ব থাকিলে তোমালোকে সেই অক্সিলাৰি ভাৰ্বৰ পিছত not লগাই দিলে নেগেটিভ সেন্টেন্স হৈ যায় কিন্তু এইটো আছিল প্ৰথম ধৰণটো সহজ মানে মই তোমালোকক এই বুজাব বিচাৰিছো যে যেতিয়া তোমালোকে বাক্যত এইবোৰ কৰ্তাৰ পিছত তোমালোকে যেতিয়া এইবোৰ শব্দ পাবা তোমালোকে তাৰ পিছফালে not লগাই বাকি যিখিনি ৰৈ যায় সেইখিনি একে ধৰণে লিখিবা হ'ব এতিয়া মোৰ প্ৰশ্ন হ'ল যেতিয়া এইবোৰ নাথাকে যেতিয়া এইবোৰ শব্দ নাথাকিব বাক্যত তেতিয়া তোমালোকে কি কৰিবা হেতু আমি আজি শিকি লম হ'ব হেতু আজি আমি শিকি লম চোৱা প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিছো do did আৰু does এই যে তিনটা শব্দ লিখাৰ কাৰণ আছে যেতিয়া তোমালোকৰ বাক্যত এই কিটা শব্দ নাথাকিব তেতিয়া তোমালোকে এই তিনটা শব্দৰ সহায় লৈ বাক্যটোক নেগেটিভ কৰিব পাৰিবা ঠিক আছে হ'ব যেতিয়া তোমালোকৰ বাক্যত এইবোৰ অক্সিলাৰি ভাৰ্ব নাথাকিব তেতিয়া তোমালোকে এইবোৰ শব্দৰ সহায় লৈ কৰিব পাৰিবা কিছুমান বাক্যবোৰত এইবোৰ আগৰ পৰাই পাবা তেতিয়া তোমালোকে এইটোৰে সহায় লৈয়ে বাক্যটো কৰিব পাৰিবা এতিয়া কিছুমানে বুজি পোৱা নাই হয়নে নহয় এতিয়া মই তোমালোকক দেখুৱাই দিব বিচাৰিছো 1 নম্বৰত চোৱা I eat rice অলপ জটিল আছে একদম ভালদৰে চাব অলপ জটিল বুজি পালে একদম সহজ চোৱা I eat rice মই ভাত খাওঁ হ'ব মই ভাত খাওঁ I eat rice ইয়াতে তোমালোকে বিশেষকে কি চাব লাগিব ভাৰ্ব চাব লাগিব ভাৰ্ব মানে কি ক্ৰিয়া মই পদত কৰাই দিছিলো তাৰ পিছত তোমালোকে লক্ষ্য কৰা যে এই ভাৰ্বটো কি কালত আছে কাল মই পঢ়াইছিলো নহয় কাল কি কালত আছে বৰ্তমান কালত কি কালত আছে বৰ্তমান কালত আছে বৰ্তমান কালত আছে মনত ৰাখিবা মই ভাত খাওঁ নে মই ভাত খালো কোনটো কলে আছে জয় এই মাত্ৰ কোনটো কলে মই ভাত খাওঁহে কলে বৰ্তমান কাল সেই কাৰণে এইটো ক্ৰিয়াপদ আৰু ই কি কালত আছে বৰ্তমান কালত আছে হ'ব কিন্তু তোমালোকে লক্ষ্য কৰা এই বাক্যটোত
এইবোৰ শব্দৰ মাজত কোনো এটা শব্দ নাই আছে জানো না ইয়াতে কি ভাৰ্ব ইউজ হৈছে মেইন ভাৰ্ব কি ভাৰ্ব ইউজ হৈছে মেইন ভাৰ্ব হ'ব এতিয়া তোমালোকৰ যি ব্যাকৰণ আছে মনত ৰাখিবা তোমালোকৰ যি গ্ৰামাৰ আছে হেতু পেজ নাম্বাৰ 83 মন দিবা পেজ নাম্বাৰ 83 এইটো ব্যাকৰণ সৰু ব্যাকৰণ তোমালোকৰ যাৰ যাৰ আছে 83 নহয়ও বেলেগ হ'ব পাৰে তোমালোকে ভালদৰে চোৱা এনেকৈ দিয়া আছে প্ৰেজেন্ট পাষ্ট পাষ্ট পাৰ্টিচিপল হ'ব বৰ্তমান তোমালোকে প্ৰেজেন্ট আৰু পাষ্টটো চাবা হ'বনে পঞ্চম শ্ৰেণীৰ কাৰণে মই কৈ আছো প্ৰেজেন্ট আৰু পাষ্ট অকল এই পেজটো নহয় আৰু ঢেৰ আছে বহুত আছে চাইছা আৰু এটা কি ভাল ইয়াৰ অৰ্থও দিয়া আছে ধুনিয়াকে তোমালোকে ঘৰত সদায় পাঁচটা পাঁচটা বা চাৰিটা চাৰিটা তেনেকে সদায় চাবা তেতিয়া ক্ৰিয়াপদবোৰ মনত থাকি যাব আচ্ছা এতিয়া চোৱা ইয়াতে ইট মানে কি খোৱা এতিয়া তোমালোকক অক্সিলাৰি ভাৰ্বটো দিয়া নাই এতিয়া এই বাক্যটোক তোমালোকে নেগেটিভ বাক্য কেনেকে কৰিবা উত্তৰ কৰ্তা কেতিয়াও সলনি হয় জানো নহয় হয় নহয় কৰ্তা একে থাকিব এতিয়া চোৱা তোমালোকৰ যি ক্ৰিয়া সেইটো কি কি কালত আছে বৰ্তমান কালত কি কালত বৰ্তমান কালত আৰু মই যে কৈছিলো এই তিনটাৰ কথা এই তিনটাৰ ভিতৰত এই ডু আৰু ডাজে থাকে কি কালত থাকে প্ৰেজেন্টত থাকে মনত ৰাখিবা বা বৰ্তমানত থাকে মনত ৰাখিবা এই ডু আৰু ডাজে থাকে কিহত বৰ্তমানত ডিড থাকে কিহত অতীত কালত মনত ৰাখিবা ডু আৰু ডাজ থাকে বৰ্তমানত ডিড থাকে অতীতত হ'ব হ'ব ভালকৈ চোৱা এতিয়া মন দিবা মই কৈ দিওঁ আগতে বাক্যত যেতিয়া কৰ্তা আই পাবা ইউ পাবা উই পাবা দে পাবা মন দিয়া আই পাবা ইউ পাবা উই পাবা দে পাবা এই চাৰিটা বস্তু মন দিয়া কৰ্তাত যেতিয়া কৰ্তাৰ জাগাত যেতিয়া তোমালোকে আই পাবা ইউ পাবা উই পাবা দে পাবা বৰ্তমান কালত সদায় বৰ্তমান কালত সদায় সিহঁতৰ লগত কি লিখিবা নেগেটিভ কৰাৰ সময়ত ডু নট লিখিবা যেতিয়া এইবোৰৰ লগত ক্ৰিয়াপদটো বৰ্তমানত থাকে যেনেকে ইয়াত চোৱা আই লগত কি আছে ইটটো কি কালত আছে বৰ্তমানত তেতিয়া ইয়াৰ লগত তুমি কি ব্যৱহাৰ কৰিবা ডু আৰু নেগেটিভ কৰি আছে যিহেতু ডুৰ পিছফালে কি আহিব নট ৰৈ গ'ল কাৰবা নাম উল্লেখ নকৰি হি বা সি ঠাইৰ নাম হ'ব পাৰে মাজবাট বস্তুৰ নাম হ'ব পাৰে টেবল হ'ব এইবোৰৰ লগত তুমি কি ব্যৱহাৰ কৰিবা বৰ্তমান কালত ডাজ ব্যৱহাৰ কৰিবা আৰু নেগেটিভ কৰিলে তাৰ পিছফালে নট লগাই দিলে হৈ যায় মন দিয়া ৰাম হি সি মাজবাট টেবল যিকোনো ঠাইৰ নাম বস্তুৰ নাম আৰু যেতিয়া মানুহৰ নাম উল্লেখ থাকে একবচনত এজন এজনকে তেতিয়া তাৰ লগত বৰ্তমান কালত ডাজ হ'ব আৰু যদি যি কেইটা মই দেখুৱালো সকলো যদি অতীত কালত আছে সকলোৰ লগত কি হ'ব ডিড মই এটা এটা উদাহৰণ সকলোৰে দেখুৱাই দিম হ'ব তোমালোকে খালি এইটো মনত ৰাখিবা এই চাৰিটাৰ লগত ডু বৰ্তমান কালত এই চাৰিটাৰ লগত ডু আৰু বৰ্তমান কালত এই কেইটাৰ লগত অকল টেবল আৰু মাজবাট বা হি সি নহয় অকল ৰাম নহয় ইমান নাম আছে বহুতৰ নাম ঠাই বহুত আছে
বস্তুৰ নাম বহুত আছে হ'ব এইবোৰৰ লগত কি হ'ব does বৰ্তমান কালত কিন্তু অতীত কালত থাকিলে সকলোৰ লগত কি হ'ব did হ'ব সকলোৰ লগত ওকে এতিয়া চোৱা do আৰু does বৰ্তমান হয় did অতীত হয় মনত ৰাখিবা এতিয়া বলা আমি এইটো নেগেটিভ কৰো I তো I থাকিব তোমালোকে চোৱা ইয়াতে কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ হোৱা নাই কৰ্তাজনৰ চাই লবা কি আছে I লগত মই কি লিখিব দিছিলো do লগাব দিছিলো ন এই মাত্ৰ তোমালোকক কৈ গলো নিজৰ বহিত টুকি যাবা ভিডিওটো পজ কৰি হ'ব I do লিখিলা do লিখা লগে লগে কি দিবা not যেহেতু আমি কি বাক্য কৰি আছো নেগেটিভ I do not লিখিলা চোৱা I do not হ'ব তাৰ পিছত মেইন ভাৰ্ব কি আছিল eat to eat লিখি দিয়া আৰু কৰ্ম কি আছিল কি খায় মই কি খাওঁ ভাত খাওঁ rice চালা I do not eat rice মই ভাত খাওঁ মই ভাত নাখাওঁ এনে ধৰণে তোমালোকে নেগেটিভ বাক্য কৰিব লাগিব এইটো আছিল বৰ্তমান কালত we play hockey hockey খেলৰ নাম শুনিছা we play hockey okay এই প্লে টু কি কালত আছে বৰ্তমান কালত আৰু কি বুজাইছে খেলা বুজাইছে আমি হকি খেলু কি বুজাইছে আমি হকি খেলু সোয়া we লগত কি থাকিব we লগত কি হ'ব বুলি কৈছিলো do হল we লগত কি হ'ব বুলি কৈছিলো do লগতে কি আহিব not কি আহিব not we do not হল তাৰ পিছত কি আহিব কি আছে play hockey এইটো সালা we play hockey we do not play hockey we লগত মই কি লগাব দিছিলো do লগে লগে not আৰু যেটো ভাৰ্ব আছে হেতু আহিব আৰু হকি আহিব ঠিক আছে এটা মই do দুটা দেখাই দিলো এতিয়া নেক্সট আমি does or সাম does ইংটো হুকাই যায় ও ৰবা মই বেলেগ মাৰ্কাৰ লৈ আহো Swa Neha plays football Neha football khele ইয়াত চোৱা আগৰটো কি আছিল প্লে আছিলে ইয়াতে কি আছে প্লেজ আছে কিয় কাৰণ কাৰোবাৰ নাম বুজালে সদায় বৰ্তমান কালত এই ক্ৰিয়াপদটো বহুবচনত থাকে মনত ৰাখিবা কাৰোবাৰ নাম যদি উল্লেখ কৰা থাকে যিকোনো ব্যক্তিৰ নাম হওক ঠাইৰ নাম হওক বা বস্তুৰ নাম হওক সদায় এই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত সদায় এই ক্ৰিয়াপদটো বহুবচনত থাকে তো ইয়াতে কি কৈছে নেহা প্লেজ ফুটবল আমি যদি এইটো নেগেটিভ কৰিবলৈ যাওঁ আমি কেনে কৰিম নেহা মই কি কৈছিলো কাৰোবাৰ নাম থাকিলে কি ব্যৱহাৰ কৰিব দিছিলো বৰ্তমান কালত does লগে লগে কি আহিব not এতিয়া তোমালোকে সোৱা ছাত্ৰ ছাত্ৰী সকল তোমালোকে এতিয়া ভালদৰে চাব লাগিব যেতিয়া তোমালোকে does ইউজ কৰা নহয় তেতিয়া তোমালোকে কি কৰিবা যেটো মেইন ভাৰ্ব বহুবচনত থাকে নহয় এটো প্ৰায় ভুল কৰে
ডাঙৰ ক্লাছৰ ল'ৰা ছোৱালীবোৰো ভুল কৰি যায় সেইকাৰণে তোমালোকে একদম মনত ৰাখিবা যেতিয়া তোমালোকে বাক্যত does not লিখিলা যেতিয়া মেইন ভাৰ্বটো বহুবচনত থাকে নহয় এইটো একবচন কৰি দিবা আইয়া চলা নেহা does not play football এইটো হ'ব নেগেটিভ সেন্টেন্স নেহা does not play football হ'ব আৰু এটা মই দেখুৱাই দিও তেতিয়া অসুবিধা নাথাকিব কি লিখিম the boy drinks milk লৰাজনে কি খায় গাখীৰ খায় ইয়াতো চোৱা ড্ৰিংক মানে কি পি খোৱা এই ক্ৰিয়াপদটো চোৱা কি বচন আছে বহু বচন কিয় কোনবা লৰাৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে নাম উল্লেখ কৰি দিয়া নাই কিন্তু কোনবা লৰাৰ বিষয়ে কৈছে সেই কাৰণে ড্ৰিংকস দিয়া আছে চোৱা বহু বচন ইয়াতো কি দিয়া আছিল প্লিজ একো কৰিব নালাগে কৰ্তাজনৰ নামটো তেনেকৈ ৰাখিবা হল তাৰ পিছত সেই চাৰিটা শব্দৰ ভিতৰতটো পঢ়া নাই আৰু ই বৰ্তমান কালত আছে সেই কাৰণে আমি কি লিখিম does লিখিলো লগে লগে কি আহিব not চলা the boy does not হ'ব তাৰ পিছত এই ইয়াৰ s টো উঠাই দিয়া একবচনত বহুৱা drink milk এয়া হৈ গ'ল the boy does not drink milk বৰ্তমান কাল থাকিলে আৰু তৃতীয় ব্যক্তি একবচন থাকিলে মই যিবোৰ উদাহৰণ দেখুৱাই দিছিলো হেইবোৰৰ লগত তোমালোকে does ইউজ কৰিবা আৰু যেটো মূল ক্ৰিয়া থাকে হেইটোক একবচনত লিখিবা বাস ইমানেই কৰিব লাগে হ'ব আৰু যেতিয়া এইবোৰ থাকে তেতিয়াতো একদম চিন্তাই নাই এইবোৰ থাকিলে ইয়াৰ পিছফালে নট লগাই দিলে হৈ যায় হ'ব ঠিক আছে মুছি আছো মই এতিয়া আকো এবাৰ চোৱা এতিয়া তোমালোকৰ বাছি গল কি did সকলোৰ লগত বহে অতীত কালত যদি মই কওঁ we went to market আমি বজাৰলৈ গৈছিলো হ'ব we went to market তেতিয়া কৰ্তাজনৰ যি উল্লেখ আছে কৰ্তা হেতু আমি তেনেকৈ ৰাখিম হ'ব তাৰ পিছত এইটো চোৱা মেইন ভাৰ্ব এইটো আছে অতীত কালত তোমালোকে মই যি কলো গ্ৰামাৰত উল্লেখ আছে সেই পৃষ্ঠাটো মেলিবা হ'ব তাতে ক্ৰিয়াপদ কুটেই দিয়া আছে ধুনিয়াকে ক্ৰিয়া কি হ'ব হেবোৰ তোমালোকে গম পাই যাবা আৰু মই তোমালোকক গ্ৰুপটো দি দিম ধুনিয়াকে লিখি পেলা হ'ব তোমালোকে ধুনিয়াকে চাই লবা আৰু মুখস্থ কৰিবা দেছোৱা এইটো আছে অতীত কালত হ'ব এতিয়া ইয়াৰ লগত আমি কি ব্যৱহাৰ কৰিম অতীত কালত থাকাৰ কাৰণে ক্ৰিয়াপদটো যেহেতু অতীত কালত আছে আমি অতীত কালৰে সহায় লম আৰু এইবোৰটো নাই ইয়াত হয় নহয় চোৱা আমি did ললো didৰ লগত আমি কি লিখিম not লিখিলো তাৰ পিছত আমি কি কৰিম আমাৰ কৰিবলগীয়া কি থাকে এই যে went শব্দটোৰ বৰ্তমান কাল লিখিম সেই কাৰণে চাব দিছিলো মই তোমালোকক ধুনিয়াকে গ্ৰুপত দি দিম লিখি পেলা হ'ব যদি গ্ৰামাৰত বিচাৰি নোপোৱা we did not চালা তাৰ পিছত কি লিখিলো আমি ইয়াৰ বৰ্তমান কাল লিখিবই লাগে এইটো আমাৰ নিয়ম হয় এইটো অতীত কালত থাকিলে আমি কাৰ সহায় লম did এইবোৰ সমস্যা কেতিয়া আহে যেতিয়া বাক্যত এইবোৰ নাপাবা আৰু যেতিয়া তোমালোকে এইবোৰ পাই যোৱা তেতিয়া এইবোৰ কৰিব নালাগে হ'ব তো প্ৰশ্নত যেতিয়া ডাইৰেক্ট মেইন ভাৰ্ব থাকিব চাই লবা বৰ্তমান কালত আছে নে অতীত কালত আছে ইয়াতে চোৱা এইটো অতীত কালত আছে হবনে তো অতীত কালত থাকিলে আমি কাৰ সহায় ললো didৰ সহায় ললো মই কলোৱে লগে লগে আমি কি বহালো not তাৰ পিছত আমি কি কৰিব লাগিব
এই অতীত কালৰ পৰা মেইন ভাৰ্বটোক বৰ্তমান কাললৈ লৈ আহিব লাগিব অতীত কালত গো ইয়াৰ বৰ্তমান কাল হৈছে গো আৰু জি আছে পিছফালে হেতু লিখি দিব লাগিব মাৰ্কেট এতিয়া বৰ্তমান কালত যদি মই কওঁ আই সৰি অতীত কালত হা বৰ্তমান কাল নহয় আই এট ৰাইস মই ভাত খালু খাই দিলু খোৱা কৰ্মটো শেষ হ'ল এই সোৱা অতীত কালত আছে বৰ্তমান কালত কৰিলু ইট ইট হৈছে ইয়াৰ বৰ্তমান কাল এইটো হয় ইটৰ অতীত কাল আই টু আই থাকিব আই লগত কি আহিব অতীত কালত ডিড এইটো অতীত কালত থাকাৰ কাৰণে ডিড আহিল লগে লগে কি আহিব নট আই ডিড নট হল তাৰপিছত আমি ইয়াতে কি লিখিছিলো ওয়েন্টৰ বৰ্তমান কাল ঠিক তেনে ধৰণে এটৰ আমি বৰ্তমান কাল লিখিম কি ইট আই ডিড নট ইট ৰাইস চালা নে হ'ব তো বৰ্তমান কাল দেখুৱাই দিলু অক্সিলাৰি ভাৰ্ব যেতিয়া থাকে তেতিয়া কেনেকৈ কৰিব লাগে দেখুৱাই দিলু অতীত কাল থাকিলে কেনেকৈ কৰিব লাগে দেখুৱাই দিলু হ'ব তোমালোকে ঘৰত ভাল ধৰে নিজে এইবোৰ প্ৰেক্টিস কৰিবা ভিডিওটো ভাল ধৰে চাবা হ'ব কিবা সমস্যা থাকিলে মোক কলে হল মই আৰু এদিন আকৌ সেম টপিককে বুজাই দিম তোমালোকক মই গ্ৰামাৰৰ টেবলটো লিখি পঠাই দিম হ'ব তোমালোকে তাৰ পৰা চাই লব পাৰিবা তো আজিৰ কাৰণে মই ইমানতে ভিডিওটো অন্ত কৰিলো আশা কৰিলো সকলোৱে ভাল পাইছা সকলোৱে চাবলৈ চেষ্টা কৰিবা ভিডিওটো ঠিক আছে বহুত ইম্পৰ্টেন্ট এটো অকল পঞ্চম শ্ৰেণীত নহয় তোমালোকক ডাঙৰ ক্লাছতো প্ৰয়োজন হ'ব ঠিক আছে তো আজিৰ কাৰণে মই ইমানতে হেক কৰিলো মোৰ এই নেগেটিভ সেন্টেন্সৰ যি বিষয় আছিল সকলোকে নমস্কাৰ জনালো ভালে থাকিবা আৰু পঢ়া শুনা ভালদৰে কৰিবা